গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে শব্দই ব্ৰহ্ম, শব্দই ঈশ্বৰ, শব্দই এই সংসাৰ। তো বন্ধুসকল, আমাৰ শব্দতে সকলোখিনি সোমাই আছে। আমাৰ জীৱনৰ প্ৰতিটো কথা নিৰ্ভৰ কৰে শব্দৰ ওপৰত। আমাৰ মানুহৰ জীৱনটো কেনেকুৱা হ'ব, আমাৰ আচৰণ কেনেকুৱা হ'ব, আমাৰ মানুহৰ লগত সম্পৰ্ক কেনেকুৱা হ'ব, আমাৰ চিন্তাধাৰা কেনেকুৱা হ'ব, এই সকলোখিনি নিৰ্ভৰ কৰে আমাৰ শব্দৰ ওপৰত। বন্ধুসকল, কথা এটা আছে নহয়, কথাতে গতা খায়, কথাতে বতা পায়, হয়নে? তো বন্ধুসকল, আমাৰ এটা শব্দই এজন মানুহৰ লগত সম্পৰ্ক গঢ়ি তুলিব পাৰে, আৰু আমাৰ এটা শব্দই এজন মানুহৰ লগত সম্পৰ্ক ভাঙিবও পাৰে। শব্দৰ ইমানেই পাৱাৰ আছে বন্ধুসকল, কিন্তু আমি সেই শব্দৰ পাৱাৰ বুজিবৰ কাৰণে চেষ্টা নকৰোঁ, জানিবৰ কাৰণে চেষ্টা নকৰোঁ। আৰু সেইকাৰণে আমি কোনোবাই যদি কয় নহয় যে নিগেটিভ কথা নক'ব, নিগেটিভ কথা ক'লে আপোনাৰ জীৱনত প্ৰভাৱ পৰিব, তেতিয়া এচাম লোকে কয় যে কৈ দিলে কিবা হৈ যায় নেকি, ক'লে কিবা হ'ব নেকি, কৈ দিলে হৈ গ'লে সকলো হৈ গ'লহেঁতেন, গতিকে কৈ দিলে একো নহয়। তো বন্ধুসকল, যদি কৈ দিলে একো নহয়, মই যদি এতিয়া আপোনালোকৰ ওচৰত অশ্লীল ভাষাৰে এটা বেয়া কথা কৈ দিওঁ, আপোনালোকে মোৰ কথাষাৰ গ্ৰহণ কৰিবনে? মোক ভাল পাবনে? যদি মোক ভাল নাপায়, যদি মোৰ কথাষাৰ গ্ৰহণ নকৰে, তেতিয়াহ'লে সেই কথাষাৰে, সেই শব্দটোৱে মানুহৰ জীৱনত কিমান ডাঙৰ প্ৰভাৱ পেলাব পাৰে আপোনালোকে নিজে চিন্তা কৰক। ধৰি লওক, আমাৰ ওচৰৰ কোনোবা এজন ব্যক্তিয়ে, আমাৰ ঘৰৰ ওচৰৰ কোনোবা মানুহ এঘৰে আমাক বহুত বেয়াকৈ ক'লে, আমাক এনেকুৱাকৈ বেয়াকৈ ক'লে যে আমাৰ আঘাত লাগি গ'ল, আমাৰ অন্তৰত আঘাত লাগিলে, আমাৰ গাত লাগি গ'ল, হয়নে? ইমান বেয়াকৈ কোৱাৰ পিছত সেই ঘৰ মানুহত আমি কোনোবা দিন যামনে? আমি সেই ঘৰ মানুহত ভৰি দিমনে? যদি নিদিওঁ, তেতিয়াহ'লে সেই শব্দৰ কিমান পাৱাৰ হ'ব পাৰে আপোনালোকে চিন্তা কৰক। যি শব্দই আমাক আঘাত দিছে, যি শব্দই আমাক সেই মানুহৰ ঘৰৰ লগত সম্পৰ্ক এৰাই দিলে, কিমান পাৱাৰফুল হ'ব পাৰে। আৰু যদি সেই শব্দটোৰ একো অৰ্থ নাই, ঠিক আছে, কোনো কথা নাই, কৈ দিছে, কৈ দিলে কি হ'ব, তেতিয়াহ'লে আমি যিমান বেয়াকৈ ক'লেও সেই মানুহ ঘৰত যাব পাৰোঁ দেখোন, কিয় নাযাওঁ, হয়নে? কোনোবা এটা প্ৰতিষ্ঠানত কাম কৰি আছোঁ, কোনোবা এটা অফিচত কাম কৰি আছোঁ, সেই অফিচৰ অফিচাৰজনে বা সেই প্ৰতিষ্ঠানখনৰ মালিকজনে আমাক বহুত বেয়াকৈ কৈ দিলে, এনেকুৱাকৈ বেয়াকৈ ক'লে যে আমাৰ গাত লাগি গ'ল, আমাৰ অন্তৰত আঘাত লাগিলে। সেই প্ৰতিষ্ঠানটোত নেক্সট টাইম আমি কাম কৰিবলৈ যাম, সেই অফিচটোত যাব পাৰিম, বা সেই অফিচাৰজনক আকৌ ভালকৈ মাতিবলৈ মন যাবনে? যদি নাযায়, কিয় নাযায়? কাৰণ সেই শব্দত পাৱাৰ আছিলে, সেই শব্দই আমাৰ অন্তৰত আঘাত দিলে। যদি সেই শব্দটোত, সেই কথাষাৰত কোনো পাৱাৰ নাই, ঠিক আছে, কোনো ধৰিবলগীয়া নাই, তেতিয়াহ'লে একো নাই, কৈহে দিছে, কৈ দিলে কি হ'ব? সেই প্ৰতিষ্ঠানটোত দেখোন আমি নেক্সট আকৌ যাব পাৰোঁ, সেই অফিচলৈ সেই মানুহজনক ভালকৈ মাতিব পাৰোঁ, কিয় নামাতোঁ? কাৰণ সেই শব্দত পাৱাৰ আছিলে, সেই শব্দই আমাক অপকাৰ কৰিলে, হয়নে? তেতিয়াহ'লে চিন্তা কৰক, যদি আমাক কোনোবাই বেয়াকৈ কৈ দিয়াৰ পিছত, আমাক আঘাত লগাকৈ কৈ দিয়াৰ পিছত আমি সেই মানুহজনক মাতিবলৈ মন নাযায়, বা সেই মানুহ ঘৰলৈ যাব মন নাযায়, সেই প্ৰতিষ্ঠানটোলৈ যাব মন নাযায়, তেতিয়াহ'লে সেই শব্দই আমাৰ জীৱনত কেনেকৈ বেয়াকৈ প্ৰভাৱ পেলাব পাৰে আপোনালোকে নিজে চিন্তা কৰক। আমি কোনোবা এজন ব্যক্তিক কিবা এটা কথা কৈছোঁ, সেই ব্যক্তিজনৰ আমাৰ পৰা দূৰত্বত আছে, দূৰত্ব বেছি, হয়নে? কিন্তু সেই ব্যক্তিজনৰ দূৰত্বহে বেছি হ'ব পাৰে, কিন্তু আমাৰ মুখখনৰ পৰা আমাৰ কাণখনৰ দূৰত্ব বেছি নহয়। কিন্তু আমাৰ মুখখনৰ পৰা কাণখনৰ দূৰত্ব একেবাৰে ওচৰত। গতিকে আমি যিকোনো কথা যেতিয়া আমি কৈ দিম নহয়, প্ৰথমতে আমাৰ কাণতে সোমাব। গতিকে আমি যদি কিবা এটা নিগেটিভ কথা কৈছোঁ, কিবা বেয়া কথা কৈছোঁ, সেই কথাষাৰ আমাৰ কাণত প্ৰথম সোমাব, আৰু সেই কাণে আমাৰ ছাবকনচিয়াছ মাইণ্ডত, আমাৰ মগজুত
ছেভ হ'ব। আৰু যেতিয়াই ছেভ হ'ব সেই কথাষাৰে আমাক বাৰে বাৰে আমনি কৰিব, আমাক অশান্তি কৰিব, হয়নে? তো শব্দই কিমান অপকাৰ কৰিব পাৰে। সেইকাৰণে বন্ধুসকল কয় যে কেতিয়াও নিগেটিভ কথা ক'ব নাপায়, কেতিয়াও মানে নোহোৱা শব্দ এটা ক'ব নাপায়, হয়নে? সদায় পজিটিভ ক'ব লাগে। পজিটিভ এটা কাৰণে ক'ব লাগে যাতে আমি যি কথা ক'ম সেইটো আমাৰ মগজত ছেভ হৈ যায়, হয়নে? আমি কাৰো পৰা নিগেটিভ কথা গ্ৰহণো কৰিব নালাগে, আমি কেতিয়াও নিগেটিভ কথা ক'ব নালাগে। আমি যেতিয়া কিবা এটা কৈ দিম নহয়, এইবিলাক নহয় এনেই, আৰু সেই কথাটো আমাৰ প্ৰথম কাণত পৰে। আজি ধৰক মই ভিডিঅ' বনাই আছোঁ, সামাজিক মাধ্যমত কাম কৰি আছোঁ, ইউটিউব ছ'চিয়েল মিডিয়া বা ফেচবুক ছ'চিয়েল মিডিয়াত মই কাম কৰি আছোঁ। তো মোক কোনোবাই কৈ দিলে যে এইবিলাক কৰি একো লাভ নাই, আৰু ময়ো কাকবা ক'লো এইবিলাক আৰু কৰি লাভ নাই। এইবিলাক কৰি লাভ নাই, সেই মই যাক কৈছোঁ নহয় তেওঁৰ দূৰত্বটো অলপ বেছি, তেওঁ নুশুনিব পাৰে, কিন্তু সেই মই যি কথাষাৰ ক'লোঁ নহয় মোৰ কাণখনে পটককৈ শুনিব। কিন্তু আৰু কাণখনে যেতিয়া শুনিব নহয় তেতিয়া মোৰ ছাবকনচিয়াছ মাইণ্ডত সোমাই যাব, আৰু যেতিয়া ছাবকনচিয়াছ মাইণ্ডত সোমাই যাব সি মোক বাৰে বাৰে টুকুৰিয়াব যে এইবিলাক কৰি লাভ নাই, এইবিলাক কৰি লাভ নাই। তেতিয়াই মোৰ মনটো ভাঙি যাব, হয়নে? তো মই যদি কিবা এটা বস্তু পাব হয়, কিবা এটা বস্তুত মই সফল হ'বলৈ হয়, সেইটো সদায় পজিটিভলি কৈ থাকিব লাগে। যোনটো বস্তু পজিটিভলি মই কৈ থাকিম নহয় সেইটো মোৰ জীৱনত হৈ যাব। এয়াই আকৰ্ষণৰ নিয়ম, হয়নে? ব্ৰহ্মাণ্ডে, ঈশ্বৰে এই সংসাৰখন এনেকুৱাকৈ সৃষ্টি কৰিছে, যেনেকৈ ধৰণে আমি বস্তুবিলাকক বিচাৰি যেনেকৈ ধৰণে কম, সেই তেনেকৈ ধৰণে আমাৰ জীৱনত হৈ যাব। বন্ধুসকল, ধৰক আমাৰ মনলৈ বাৰে বাৰে নিগেটিভ আহি আছে। আমি কৈছোঁ যে আমি পজিটিভ হ'ব বিচাৰিছোঁ, কিন্তু মোৰ মনলৈ বাৰে বাৰে নিগেটিভ আহি আছে। তো নিগেটিভটো কিয় আহি আছে? কাৰণ মই গ্ৰহণ কৰি আছোঁ। মই গ্ৰহণ কৰিছোঁ কাৰণে নিগেটিভ আহি আছে। যদি মই গ্ৰহণ নকৰোঁ, ধৰি লওক মোৰ ঘৰত, আমাৰ ঘৰলৈ এজন মানুহ আহিছে, হয়নে? প্ৰথম দিনাখন আহিলে, অহাৰ পিছত কলিং বেল টিপিলে, দৰ্জা টুকুৰিয়ালে। মই দেখিছোঁ মানুহজন আহিছে, আৰু মানুহজনেও গম পাইছে যে মই গম পাইছোঁ তেওঁ আহিছে বুলি। মই দৰ্জাখন খুলি নিদিলোঁ, তেওঁ বহুত সময় অপেক্ষা কৰি গুচি গ'ল, হয়নে? দ্বিতীয় দিনাখন আহিলে, দ্বিতীয় দিনাখনো মই দৰ্জাখন বন্ধ কৰি থৈ দিলোঁ। দ্বিতীয় দিনাখনো মানুহজনে কলিং বেল বজালে, দৰ্জা টুকুৰিয়ালে, তথাপিও মই দৰ্জাখন খুলি নিদিলোঁ। দ্বিতীয় দিনাখনো মানুহজন গুচি গ'ল। তৃতীয় দিনাখন আহিলে, তৃতীয় দিনাখনো সেই একেদৰে মই দৰ্জাখন খুলি নিদিলোঁ, মানুহজনে কলিং বেল বজালে। তৃতীয় দিনাখন মানুহজনৰ অন্তৰত আঘাত লাগি গ'ল, হয়নে? আঘাত লাগিলে, দুখ লাগিলে, দুখ লাগি পেলাই ক'লে যে এইখন ঘৰলৈ আৰু মই কেতিয়াও নাহোঁ। কোনোবা যাব জানো? মই যদি কোনোবা মানুহৰ ঘৰত গৈছোঁ, গৈ পেলাই কলিং বেল টিপিছোঁ, টিপাৰ পিছত মানুহজনে ভিতৰতে আছে মই জানো, জনাৰ পিছতো মানুহজনে দৰ্জাখন যদি খুলি নিদিয়ে, এবাৰ যাম, দুবাৰ যাম, তৃতীয়বাৰ যাম, তাৰ চতুৰ্থবাৰ যাবলৈ মন যাবনে? কেতিয়াও মন নাযায়, আমি নাযাওঁ। ঠিক তেনেকৈ বন্ধুসকল, যেতিয়াই আমাৰ কিবা নিগেটিভ থট আহি আছে, কিবা নিগেটিভ চিন্তা আমাৰ মনলৈ আহি আছে, সেই বস্তুটো যেতিয়া আমি মুখখন খুলি দিম, সেই কথাষাৰ যেতিয়া মুখেৰে উলিয়াই দিম, শব্দটো উলিয়াই দিম নহয়, তেতিয়াহে আমাৰ জীৱনত প্ৰভাৱ পেলাব। যদি আমি মুখখন বন্ধ কৰি থওঁ, আহি আছ আহি থাক, মই কিন্তু নকওঁ, মই সদায় পজিটিভেই কওঁ, হয়নে? মই মোৰ মনলৈ যিমানেই নিগেটিভ নাহক, মই চিন্তাধাৰালৈ যিমানেই নিগেটিভ নাহক, কিন্তু মই মুখেৰে কেতিয়াও নিগেটিভ নকওঁ। সেইটো যদি মই থিৰাং কৰি লওঁ, হয়নে? মই সেইটো একদম মনত ডাঠ কৰি লওঁ যে মই কেতিয়াও নিগেটিভ নকওঁ, পজিটিভ ক'ম, তেতিয়া সেই নিগেটিভে আশ্ৰয় ল'ব পাৰিবনে? সেই নিগেটিভো তাৰ এটিটিউড থাকিব ন, তাৰো এটা আত্মগৌৰৱ থাকিব যে ই বাৰে বাৰে মই আহি আছোঁ মনলৈ, কিন্তু ই গ্ৰহণেই নকৰে, তাই নহাই ভাল এইজনৰ ওচৰত, তো সেইজন সি নোহোৱা হৈ যাব। তো তেনেকৈ আমাৰ মনলৈ যেতিয়া কিবা নিগেটিভ থট আহে নহয়, সেই নিগেটিভ থটটোক আমি গ্ৰহণ কৰিব নালাগে, আমি মুখেৰে উচ্চাৰণ কৰিব নালাগে, হয়নে? ধৰক মোৰ মনলৈ আহি আছে যে ছ'চিয়েল মিডিয়াত কাম কৰি একো লাভ নাই, এইবিলাক কেলে কাম কৰিছে, আমুকহে মনলৈ আহি আছে, কিন্তু মই কৈ আছোঁ ছ'চিয়েল মিডিয়াত মই ছাকচেছ হ'ম,
মই ইউটিউবত ছাকচেছ হ'ম, মই ফেচবুকত ছাকচেছ হ'ম। তো মই যদি নিগেটিভ ৱৰ্ডটো নকওঁ, মুখখন বন্ধ কৰি ৰাখোঁ, তেতিয়া সেই নিগেটিভে অলপ দিনলৈকে মোৰ চিন্তাধাৰালৈ, মোৰ মনলৈ, মোৰ মগজুলৈ আহিব, তাৰপিছত নহা হৈ যাব, হয়নে? তেতিয়া লাহে লাহে আমাৰ পজিটিভ অহা আৰু। তো বন্ধুসকল, আমি সদায় যিকোনো শব্দ ক'লে ভাবি চিন্তি ক'ব লাগে। এতিয়া ছ'চিয়েল মিডিয়াত আপোনালোকে চিন্তা কৰক, ছ'চিয়েল মিডিয়াত ইজনে সিজনক গালি পাৰিছে, সিজনে সিজনক গালি পাৰিছে। এই যে গালি পাৰি আছে, নিগেটিভ থটবিলাক এৰি আছে, সেইটোৱে তেওঁলোকে ভাবিছে যে আনক অপকাৰ কৰিব, হয়নে? এতিয়া ছ'চিয়েল মিডিয়াত এজন যুৱকক প্ৰত্যেক দিনাখনেই দেখোঁ, ধৰ্মক লৈ পেলাই, ইছলামক লৈ, হিন্দুক লৈ পেলাই তেওঁ সদায় বিতৰ্ক কৰি থাকে। তো সেই বিতৰ্ক যে কৰি আছে, তেওঁ যে গালি পাৰি আছে বেলেগক, তেওঁ ভাবিছে যে বেলেগৰ অপকাৰ হ'ব, কিন্তু বেলেগৰ অপকাৰ নহয়, বেছি অপকাৰ তেওঁৰ হ'ব। কাৰণ তেওঁৰ চিন্তাধাৰাত এটা থাকিব, মোক আৰু কোনে কি ক'ব, আৰু কোনোবাই গালি পাৰিব নেকি, সেই চিন্তাধাৰাবিলাক মনলৈ আহি থাকিব। আৰু যেতিয়াই মনলৈ চিন্তাধাৰা আহি থাকিব, তেওঁৰ মাইণ্ডটো, তেওঁৰ মগজু, তেওঁৰ সকলো চিন্তাধাৰা নিগেটিভেই হৈ থাকিব, হয়নে? তো বন্ধুসকল, বহুতে কয় যে প্ৰথম শুধৰণি কৰা, নিজক শুধৰণি কৰা, নিজক শুধৰণি কৰিবৰ কাৰণে নিজৰ ভিতৰখন শুদ্ধ কৰা। তো ভিতৰখন শুদ্ধ কৰাৰ আগতে আমি মুখৰ পৰা ওলোৱা শব্দখিনি শুদ্ধ কৰিব লাগিব, হয়নে? আমাৰ শব্দই আমাৰ চিন্তাধাৰা সৃষ্টি কৰে, হয়নে? আমাৰ চিন্তাধাৰাই আমাৰ শব্দ নোলায়, আমাৰ শব্দৰ পৰাই আমাৰ চিন্তাধাৰা ওলায়। গতিকে আমি প্ৰথম যদি শব্দ, আমাৰ মুখৰ পৰা ওলোৱা শব্দটোক, উচ্চাৰণটো শুদ্ধ কৰোঁ, আমি ভাল কথা কওঁ, সদায় প্ৰেমৰ কথা কওঁ, সদায় পজিটিভ কথা কওঁ, সদায় কিবা এটা সফল হোৱাৰ কথা কওঁ, তেতিয়া আমাৰ চিন্তাধাৰাটো সেই সফল হোৱাৰ কথা মনলৈ আহিব, ভাল চিন্তা কথা আহিব, ঈশ্বৰৰ কথা আহিব, ভগৱানৰ কথা আহিব। আমি যেনেকুৱা ধৰণৰ কথা পাতিম নহয় আমাৰ চিন্তাধাৰাত, সেই তেনেকুৱাই সোমাব, হয়নে? তো ব্ৰহ্মাণ্ডে, ঈশ্বৰে এই সংসাৰখন সৃষ্টি কৰাৰ পিছত নহয়, এনেকুৱা এটা ছিষ্টেম কৰি থৈছে, আমি যেনেকৈ ধৰণে বস্তুবিলাকক ল'ম, সেই তেনেকৈ আমাৰ জীৱনত প্ৰভাৱ পেলাব, হয়নে? আমি যেনেকৈ ধৰণে কথা ক'ম, সেই তেনেকেই আমাৰ জীৱনত প্ৰভাৱ পেলাব। গতিকে কথাত বহুত পাৱাৰ আছে, আমাৰ শব্দত বহুত পাৱাৰ আছে। সেই শব্দৰ পাৱাৰ আমি জানিব লাগে, হয়নে? আমি সদায় যদি কিবা এটা সফল হোৱাৰ চিন্তা কৰিছোঁ, তে সেই সফল হোৱাৰ কথাই পাতি থাকিব লাগিব, হয়নে? আজি মই ফেচবুক, ইউটিউবত কাম কৰি আছোঁ, তো ফেচবুক, ইউটিউবত কেনেকৈ সফল হ'ব পাৰি, কেনেকৈ আমি সফলতা পাব পাৰোঁ, সেইটো বিষয়ে চিন্তা কৰিব লাগিব। আৰু যেতিয়া সেইটো বিষয়ে চিন্তা কৰি, তেতিয়া মনলৈ বিভিন্ন ধৰণৰ বিষয়বস্তু আহিব। আজি যে এই শব্দৰ কথা পাতি আছোঁ, এই শব্দৰ কথা মোৰ চিন্তাধাৰালৈ কেনেকৈ আহিলে? কাৰণ মই প্ৰত্যেক দিনাখনে এটা এটা চিন্তা কৰি থাকোঁ যে মোৰ কালি কি বিষয় বনাম, অহা কাইলৈ কি বিষয় বনাম। তো সেই বিষয়বিলাকৰ কথা চিন্তা কৰি থকাৰ কাৰণে মোৰ মনলৈ এটা এটা চিন্তা আহি আছে, শুদ্ধ চিন্তা আহি আছে। মই যদি বেলেগ কথা ভাবি থাকিলোহেঁতেন, হয়নে, কাৰোবাক গালি পৰা কথা ভাবি থাকিলোহেঁতেন, কাৰোবাক মানে অপকাৰ কৰাৰ কথা ভাবি থাকিলোহেঁতেন, তেতিয়াহ'লে মোৰ এই কথাবিলাক মনলৈ নাহিলে, হয়নে? তো বন্ধুসকল, আমি যেনেকৈ বস্তুবিলাকক বিচাৰিম তেনেকেই হয়, হয়নে? তো ইয়াতকৈ আৰু আপোনালোকক ধুনীয়াকৈ মই বুজাব নোৱাৰিম, কিন্তু মই যিখিনি পাইছোঁ, যিখিনি অভিজ্ঞতাৰে পাইছোঁ, আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ বন্ধু। গতিকে শব্দত পাৱাৰ আছে, হয়নে? শব্দই ব্ৰহ্ম, হয়নে? হয়নে? ব্ৰহ্মই শব্দ, শব্দই ব্ৰহ্ম, হয়নে? শব্দই ঈশ্বৰ। গতিকে মই যদি কিবা এটা শব্দ কৈ দিওঁ নহয়, সেই শব্দটো ব্ৰহ্ম শব্দৰ নিচিনা হয়। যে তই ঘপকৈ যদি মই কিবা এটা কৈ দিওঁ নহয়, কাৰোবাক খঙতে ঘপকৈ খং এটা উঠিলে, খং উঠি কৈ দিলোঁ তই মৰগে যা, তাৰ কিবা এটা নহয় কিবা এটা হ'বই। শব্দই ব্ৰহ্ম, শব্দত ইমান পাৱাৰ আছে। শব্দই ঈশ্বৰ। মই যদি শব্দত কাৰোবাক প্ৰেমৰ বাণী বিলালোঁ, কাৰোবাক ভাল পোৱা শিকালোঁ, হয়নে, কাৰোবাক কেনেকৈ মিলা মিছাকৈ থাকি সুন্দৰভাৱে থাকিব পাৰি, কাৰোবাৰ মনটো ফূৰ্তি কৰালোঁ, মোৰ শব্দতে কাৰোবাৰ মন ফূৰ্তি হৈ গ'ল, সেয়াই হৈছে শব্দই ঈশ্বৰ, হয়নে? শব্দই এই সংসাৰ।
আমি শব্দতে এই সংসাৰক পাম। আমি এই সংসাৰখন আমি কেনেকৈ বিচাৰিছোঁ, আমাক কেনেকৈ এই সংসাৰখন লাগে, হয়নে, সেইটো আমাৰ নিৰ্ভৰ কৰিব আমাৰ শব্দৰ ওপৰত, হয়নে। আমাক মানুহে কেনেকৈ ব্যৱহাৰ কৰিব, কেনেকৈ ট্ৰিট কৰিব, সেইটো নিৰ্ভৰ কৰে আমাৰ শব্দৰ ওপৰত। গতিকে শব্দই ব্ৰহ্ম, শব্দই ঈশ্বৰ, শব্দই এই সংসাৰ, হয়নে। তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, হয়নে। মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মোৰ বিশ্বাস আছে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, ভাল পাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেয়া মোৰ বিশ্বাস। যেনেকৈ ঈশ্বৰৰ ওপৰত বিশ্বাস, আপোনালোকৰ ওপৰতো বিশ্বাস। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।